এয়া হ'ল ডিব্ৰুগড় অৱস্থা চাওক। এয়া হ'ল পাঠানপট্টি কেভি ৰোড। এই পানীয়ে পানী, এজাক বৰষুণ দিলে ডিব্ৰুগড়ৰ এইটো অৱস্থা হয়। আৰু চাৰিওফালে গ্ৰাহাম বজাৰ, মানকটা ৰোড, চাৰিওফালে বৰষুণ, চাৰিওফালে পানীয়েই পানী। এজাক বৰষুণ দিলেই মানে এনেকুৱা অৱস্থা হয় ডিব্ৰুগড়ৰ, আৰু একদম গাড়ী চলাব নোৱাৰা অৱস্থা। মোৰ বাইকৰটো চাইলেঞ্চাৰ পানী তলতে সোমাই গৈছে কিছুমান ঠাইত, ইমান দ হৈ গৈছে। আৰু ইমান নলাৰ ব্যৱস্থা থকাৰ পিছতো পানী ইয়াত কিয় ইমান জমা হয় বিশেষ গম নাপাওঁ। চাওক কিমান পানী, আৰু এইখিনিতো বেছি দ নায়েই, মানে অভাৰব্ৰিজৰ তলৰ সেইফালেতো একেবাৰে মহাসাগৰ হৈ আছে অৱস্থা। আৰু এইফালে দূৰলৈকে, যিমান দূৰলৈকে দেখা যায় সিমান দূৰলৈকে পানী। এইটো হ'ল অৱস্থা ডিব্ৰুগড়ৰ। এইখন পাঠানপট্টি ৰোড, এইফালে গাড়ী কেনেকৈ আহিব, মানে বহুতো স্কুটি ষ্টাৰ্ট বন্ধ হৈ গৈছে দেখিছোঁ। আৰু এইটো পৰিৱেশ মানে বেলেগত ইমান এনেকুৱা নাই। এজাক বৰষুণ যদি